জুবিনৰ মৃত্যুত যিবিলাক ওলাইছে ন্যায় লাগে কৈছে ন্যায় লাগিলেতো ন্যায় দিব নোৱাৰেতো ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব ন্যায় কাৰণে আমাৰ দুখন দেশৰ মাজত এই গোটেই বিষয়টো সোমাই পৰিছে প্লেচ অফ অকাৰেন্সটো ছিংগাপুৰ হোৱাৰ কাৰণে তাৰ পৰা আনিব লাগিব খবৰবিলাক আনি আকৌ কেনেকৈ সিহঁতি সঠিকভাৱে কৰিছে নাই অসমৰ মানুহে অসমৰ যিবিলাক বিভাগ আছে যিবিলাকে চাই সেইবিলাকো সঠিক তদন্ত কৰিব লাগিব তাৰ পিছতহে ন্যায় ওলাব কোনো মেজিষ্ট্ৰেটে দিব নোৱাৰে কোনো জাজে দিব নোৱাৰে ন্যায় ইমান গপককে জাজৰ হাতলৈ গোটেই প্ৰক্ৰিয়াটো আহিব লাগিব প্ৰতিক্ৰিয়া প্ৰক্ৰিয়াটো আহিলেহে তাৰ পৰাই ন্যায় মানে এইটো ন্যায়ৰ পথটো মুকলি হ'ব এইটো কাৰণেও আমি অপেক্ষা কৰিব লাগিবতো আৰু মই ভাবোঁ মই গোটেই হেৰিকেই কৈছোঁ যে আজি নতুন প্ৰজন্মক কৈছোঁ যে মানুহে আৱেগক ধুমুহাৰ লগত খেলা কৰা সাগৰৰ ঢৌৰ লগত খেলা কৰা বা এইবিলাক কথা গানত হয় সাহিত্যত সোমোৱাব পাৰে কিন্তু প্ৰেক্টিকেলি সাগৰৰ ঢৌৰ লগত কোনো খেলিব নোৱাৰে কোনোবাই গানত যদি প্ৰকাশ কৰিলে ধুমুহাৰ লগত মই এনেকুৱা হ'ম বা সাগৰৰ ঢৌৰ লগত মই এনে খেলা কৰিম মুখত হ'ব পাৰে আৱেগিকভাৱে গান গাব পাৰে কিন্তু প্ৰেক্টিকেলি যে কিমান ভয়ংকৰ এই কথাবোৰ আমাৰ নতুন প্ৰজন্মই জনাটো প্ৰয়োজন আছে গৰিমাক মই মানে এই মুহূৰ্তত মই নকলেও নহ'ব গৰিমাৰ নিজৰ অৰ্ধাংগ নিজৰ হাজবেণ্ড কি অৱস্থা আছিল কেনেকৈ আছিল এইটো জানিব লাগেতো মেনেজাৰ কি টাইপ টকা ঘটাৰ কাৰণে আহিছেতো